সো হেল্ল' এভৰিৱান, তুমি যদি এবাৰ SSLC 2027 দিবা তেনেহ'লে এই ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। কাৰণ এই ভিডিঅ'টোত আমি তোমালোকৰ গৰমৰ বন্ধৰ ষ্টাডি ৰুটিন এইটো ভিডিঅ'ত আমি বনাম। সো এই ষ্টাডি ৰুটিনটো যদি তোমালোকে ফ'ল' কৰা তেনেহ'লে তোমালোকে যিটো তোমালোকৰ মেট্ৰিক 2027 আছে আহি আছে, যিটো তোমালোকে মেট্ৰিক 2027ত 90+ পাবলৈ তোমালোকে সক্ষম হ'বা, এইটো তোমালোকে গেৰেণ্টি। তোমালোকে এই ৰুটিনটো অকল জাষ্ট ফ'ল' কৰিব লাগে। এই ৰুটিনটো তোমালোকে ধুনীয়াকৈ লিখি ল'বা আৰু তোমালোকে এই ৰুটিনটোত কোৱা তোমালোকে প্ৰত্যেকটো কথাবিলাক তোমালোকে ফ'ল' কৰিবা। এই ৰুটিনটোত যিবিলাক যেনেকুৱা মই দেখাই দি আছোঁ তেনেকুৱাই তোমালোকে হুবহু ফ'ল' কৰিবা। চ' প্ৰথমতে আমি মৰ্ণিং দিছোঁ। চ' মৰ্ণিঙত তোমালোকে 2 ঘণ্টা মেথমেটিক্স পঢ়িবা, অৰ্থাৎ গণিত। যিহেতু গণিতটো অলপ হাৰ্ড হয়, সেইকাৰণে তোমালোকৰ টান বিষয় যিহেতু, সেইকাৰণে এইটো 2 ঘণ্টা পঢ়িব লাগিব তোমালোকে মেথমেটিক্স। এই ৰুটিনটো কিন্তু অকল গৰমৰ বন্ধৰ 1 মাহৰ কাৰণে তোমালোকে ফ'ল' কৰিবা, অকল 1 মাহ। তাৰপিছত নেক্সট আৰু তোমালোকক ৰুটিন বনাই দিম বেলেগ মাহৰ কাৰণে। চ' এইটো হ'ল গৰমৰ বন্ধৰ ৰুটিন। চ' প্ৰথমতে মৰ্ণিং ৰাতিপুৱা শুই উঠি তোমালোকৰ যিবিলাক কাম আছে কামবিলাক কৰি 2 ঘণ্টা তোমালোকে গণিতটো পঢ়িবা। তাৰপিছত তোমালোকৰ আৰু 1 ঘণ্টা গণিত পঢ়াৰ পিছত তোমালোকে 1 ঘণ্টা জাষ্ট 1 ঘণ্টা তোমালোকে এছামিছ পঢ়িবা। এছামিছ ইমান হাৰ্ড নহয়, একদম ইজি ছাবজেক্ট, সেইকাৰণে তোমালোকে 1 ঘণ্টা পঢ়িলে তোমালোকৰ কাৰণে এই এছামিছটো যথেষ্ট। এছামিছটো তোমালোকে 1 ঘণ্টা পঢ়িলেই তোমালোকৰ কাৰণে হৈ যাব। চ' এছামিছ 1 ঘণ্টা পঢ়া শেষ হোৱাৰ পিছত আমাৰ ৰাতিপুৱাই আমাৰ টোটেল 3 ঘণ্টা ষ্টাডি হৈ গ'ল। 2 ঘণ্টা আৰু 1 ঘণ্টা মিলি 3 ঘণ্টা আমাৰ ষ্টাডি হৈ গ'ল। তাৰপিছত আমি অলপ ৰেষ্ট ল'ম। তোমালোকে ৰেষ্ট ল'ব পাৰা বা মোবাইল চাব পাৰা বা কিবা খাব পাৰা বা তোমালোকে গা পা ধুই অলপ শুব পাৰা। তাৰমানে ৰেষ্ট লোৱাৰ পিছত তোমালোকে আকৌ মানে ইভিনিং টাইমত তোমালোকে 2 ঘণ্টা বিজ্ঞান পঢ়িবা, জেনেৰেল চায়েন্স। চ' তোমালোকে বিজ্ঞানটো 2 ঘণ্টা পঢ়িলে তোমালোকৰ কাৰণে হৈ যাব। এইটো ইভিনিং টাইমত, গধূলি টাইমত তোমালোকে 2 ঘণ্টা জেনেৰেল চায়েন্স পঢ়িবা। তো এতিয়া 2 ঘণ্টা পঢ়াৰ পিছত আমি অলপ যিহেতু মানে আবেলি টাইমত 2 ঘণ্টা জেনেৰেল চায়েন্স পঢ়াৰ পিছত তোমালোকে অলপ খেলিব পাৰা বা মোবাইল চাব পাৰা বা অলপ শুব পাৰা বা এক্সাৰচাইজ কৰিব পাৰা। এক্সাৰচাইজ কৰিলে তোমালোকৰ কাৰণে ভাল, ব্ৰেইনটো ভাল থাকিব। তাৰপিছত তোমালোকৰ ৰাতি। চ' ৰাতি আহি গ'ল আমাৰ 2টা ছাবজেক্ট বাকী আছে, ইংলিছ আৰু ছ'চিয়েল চায়েন্স। চ' সেই 2টা ছাবজেক্ট আমি ৰাতি পঢ়িম। চ' ৰাতি 2 ঘণ্টা আমি ইংলিছ পঢ়িম, তাৰপিছত 2 ঘণ্টা ছ'চিয়েল চায়েন্স পঢ়িম। চ' যিহেতু ইংলিছটো অলপ হাৰ্ড হয়, এইকাৰণে 2 ঘণ্টা পঢ়িব লাগিব। আৰু তোমালোকৰ ছ'চিয়েল চায়েন্সটো বহুত মানে 2-3বাৰ ধৰি মেট্ৰিক পৰীক্ষাত ছ'চিয়েল চায়েন্সটো অলপ হাৰ্ড আহি আছে, সেইকাৰণে তোমালোকে অলপ ছ'চিয়েল চায়েন্সটোত অলপ টাইমটো বেছি দিব লাগিব। চ' তোমালোকে ক'ব পাৰা যে ছ'চিয়েল চায়েন্সটো হাৰ্ড নহয়, তথাপিও কিয় 2 ঘণ্টা? নাই, এতিয়া অলপ বেলেগ হৈছে, অলপ সমাজ বিজ্ঞানো এতিয়া বহুত হাৰ্ড আহে, সেইকাৰণে 2 ঘণ্টাকৈ পঢ়িব লাগিব। যিহেতু তোমালোকৰ গৰমৰ বন্ধত তোমালোকৰ স্কুল নাই, ঠিক আছে, স্কুল নাই, সেইকাৰণে স্কুলৰ টাইমটো দিয়া নাই একদম। তোমালোকৰ যদি এইটো ৰুটিন তোমালোকে ফ'ল' কৰা, চ' এই ৰুটিনটো ফ'ল' কৰিলে তোমালোকৰ টোটেল ছেল্ফ ষ্টাডি হৈ যাব 9 ঘণ্টা। চ' 9 ঘণ্টাকৈ যদি পঢ়া তোমালোকৰ ধুনীয়া ৰিজাল্ট হ'বনে নাই এইটো তোমালোকে নিজে কোৱাচোন। ডেইলি 9 ঘণ্টাকৈ ষ্টাডি কৰিলে গৰমৰ বন্ধত তোমালোকৰ ভাল ৰিজাল্ট হ'বনে নাই এইটো তোমালোকে নিজেই কোৱা। 9 ঘণ্টাকৈ পঢ়িলে তোমালোকৰ আৰামছে 80+, 90+ আৰামছে তোমালোকে পাই যাবা। চ' তোমালোকে 1 মাহতে তোমালোকৰ চিলেবাছ আধা শেষ হৈ যাব। চ' এইখিনি আছিল তোমালোকৰ ৰুটিন। চ' এই ৰুটিনটোত মই তোমালোকৰ যিবিলাক খেলা ধূলাৰ এইবিলাক শুই উঠাৰ টাইমবিলাক এইবিলাক মেনশ্যন কৰা নাই, কাৰণ এইবিলাক মেনশ্যন কৰিলে এনেই ৰুটিনটো বৰবাদ হৈ যায়। চ' এইবিলাক ৰুটিনত কেতিয়াও এইবিলাক কথা মেনশ্যন কৰিব নালাগে যে মই কেতিয়া শুই উঠিম, ব্ৰাছ কেতিয়া কৰিম, খাম কেতিয়া। চ' এইবিলাক এনেই টাইম পাছ, এইবিলাক তোমালোকে ৰুটিনত কেতিয়াও এইবিলাক মেনশ্যন নকৰিবা। অকল কেইঘণ্টা কোনটো ছাবজেক্ট পঢ়িবা, তোমালোকে কেইঘণ্টা কোনটো ছাবজেক্ট পঢ়িবা, কেতিয়া পঢ়িবা, চ' সেইবিলাকহে ৰুটিনত এড কৰিব লাগে। তেতিয়াহে তোমালোকৰ ধুনীয়াকৈ ৰুটিনটো কমপ্লিট হৈ যাব। চ' এই ৰুটিনটো তোমালোকে 1 মাহ ফ'ল' কৰিবা নে নাই তোমালোকে কমেণ্ট বক্সত জনাবা। আৰু তোমালোকৰ এইবাৰ মেট্ৰিক পৰীক্ষাত কিমান % পোৱাৰ আশা আছে, চ' কমেণ্ট বক্সত জনাবা। চ' এইখিনি আছিল, তোমালোকে ৰুটিনটো ফ'ল' কৰিবা, আই হোপ, মই আশা ৰাখিছোঁ। চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। ভিডিঅ' ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।